বসন্তকাল আহিলেই আমি সকলোৱে এই চৰাইজনীৰ হিয়া ভঙা বিষাদহনা মাত শুনিবলৈ পাওঁ। দিনে ৰাতিয়ে শুৱলা মাতেৰে চিঞৰি থকা এই চৰাইজনীৰ নাম হৈছে কেতেকী চৰাই। চৰাইজনীয়ে চিঞৰি ফুৰা আপোনালোক সকলোৱে শুনিছে, কিন্তু তাই কিয় চিঞৰি ফুৰে সেই কথা বাৰু কেতিয়াবা ভাবিছেনে? আজি আমি এই কেতেকী চৰাইজনীৰ বিষয়ে সৰুতে আইৰ মুখে শুনা এটা অতি দুখজনক কাহিনী ক'বলৈ লৈছোঁ। কেতেকী চৰাইজনীৰ উৎপত্তি কেনেকৈ হৈছিল? কেতেকী চৰাইজনীয়ে দিনে ৰাতিয়ে কিয় চিঞৰি ফুৰে? আহকচোন আজি এই কেতেকী চৰাইজনীয়ে কিয় চিঞৰি ফুৰে সেই কথাকেই জানো। অতি পুৰণি কালৰ কথা। এখন গাঁৱত ভদিয়া আৰু কেতেকী নামৰ এহাল মানুহ বাস কৰিছিল। এখন নদীৰ পাৰত এটা সৰু ঘৰ সাজি দুয়ো সুখেৰে বাস কৰিছিল। ভদিয়া আৰু কেতেকীৰ লাকু পাকু নামৰ দুটা কণমানি যমজ সন্তান আছিল। দিনটো হাড় ভঙা পৰিশ্ৰম কৰি ভদিয়াই যি উপাৰ্জন কৰিছিল, সিহঁতৰ চাৰিজনীয়া পৰিয়ালটো সেই উপাৰ্জনেৰে টুকটাককৈ চলি আছিল। কিন্তু এটা অচিন দুৰাৰোগ্য ৰোগত পৰি এদিন হঠাতে ভদিয়াৰ মৃত্যু ঘটিল। গিৰিয়েকৰ মৃত্যুৰ পাছত কণমানি ল'ৰা দুটাৰে সৈতে ঘৰখনৰ সমস্ত ভাৰ কেতেকীৰ ওপৰত আহি পৰিল। কেতেকীয়ে ইঘৰ সিঘৰত কাম কৰি অথবা ওচৰৰ নদীখনত ধৰা মাছ বিক্ৰী কৰি ঘৰৰ খৰচ উলিয়াইছিল। আনৰ ঘৰত কাম কৰিবলৈ গ'লে দুইটা পুতেক লাকু পাকুক কেতিয়াবা লগত লৈ যায় আৰু কেতিয়াবা দুইটাকে ঘৰত অকলে এৰি থৈ যায়। ল'ৰাকেইটাক যেতিয়া ঘৰত এৰি থৈ যায়, সেইদিনা কেতেকীৰ কামত মন নবহে। বাৰে বাৰে ল'ৰা দুটালৈ মনত পৰি থাকে। মনলৈ ভাৱ আহে, কেনেবাকৈ সিহঁতে নদীৰ পাৰলৈ গৈছে নেকি? নদীৰ পাৰলৈ গ'লে কেনেবাকৈ যদি নদীত পৰি যায় তেতিয়া বাৰু কি হ'ব? সিহঁতেতো সাঁতুৰিব নাজানে, তেন্তে সিহঁতক পানীৰ পৰা কোনে বচাব? এনেকৈয়ে কেতেকীয়ে ল'ৰা দুটাক ঘৰতে এৰি থৈ গৈ আনৰ ঘৰত কাম কৰি অতি কষ্টেৰে ঘৰখন চলাই আছিল। এবাৰ একেৰাহে কেইবাদিন ধৰি বৰষুণ হোৱাৰ বাবে কেতেকীয়ে নদীত মাছ ধৰিব পৰা নাছিল আৰু ল'ৰা দুটাক অকলে এৰি থৈ আনৰ ঘৰত কাম কৰিবলৈও যাব পৰা নাছিল, যাৰ ফলত ঘৰত খাবলৈ খুদকণ এটাও নোহোৱা হ'ল। অৱশেষত উপায়হীন হৈ এদিন পুৱাতে কণমানি দুটাক ঘৰত অকলে এৰি থৈ কেতেকীয়ে কাম বিচাৰি ওলাই গ'ল। কেতেকীয়ে ঘূৰি পকি ইঘৰে সিঘৰে খবৰ কৰি গাঁৱৰে এঘৰত ঢেঁকীত ধান খুন্দাৰ কাম পালে আৰু তাই তাতে কাম কৰিব ধৰিলে। ইফালে একেৰাহে দি থকা বৰষুণৰ বাবে নদীৰ পানী উপচি পৰিছিল, যাৰ ফলত নদীৰ মথাউৰিটো ছিগি গ'ল। মথাউৰি ছিগি যোৱাত নদীৰ পানী আহি কেতেকীৰ ঘৰটো উটুৱাই লৈ গ'ল আৰু ঘৰটোৰ লগতে কেতেকীৰ কণমানি পুতেক দুটা লাকু পাকু পানীত উটি গ'ল। নদীৰ মথাউৰি ছিগা খবৰটো বনজুইৰ দৰে তৎক্ষণাত চৌদিশে বিয়পি পৰিল। এই খবৰ শুনি ঢেঁকীত ধান বানি থকা কেতেকীৰ বুকুখন ধপধপাই উঠিল। তাই কাম এৰি থৈ লগে লগে ঘৰলৈ বুলি দৌৰ ধৰিলে। চাৰিওফালে কেৱল মাথো পানী আৰু পানী। পানী ফালি ফালি আহি কেতেকী নদীৰ পাৰ পাই দেখিলে যে ঘৰৰ একো চিনচাপ নাই। কেতেকীৰ ঘৰটো নদীৰ পানীত উটি গ'ল আৰু কণমানি দুটা কলৈ গ'ল? তাই ইফালে সিফালে চাই
দুয়োটা পুতেকৰ নাম ধৰি লাকু পাকু বুলি চিঞৰি চিঞৰি মাতিব ধৰিলে। কিন্তু তাইৰ মাত শুনিবলৈ ওচৰত কোনো নাছিল। কেতেকীয়ে পাগলী যেন হৈ পুতেক দুটাক মাতি মাতি পানীৰ মাজত ঢপলিয়াই ফুৰিব ধৰিলে। কিন্তু তাই পুতেকহঁতক আৰু বিচাৰি নাপালে। হঠাতে এটা চাকনৈয়াত পৰি কেতেকীজনী পানীত ডুবি মৰি থাকিল। তাৰ পাছত লাকু পাকুৰ মাক সেই কেতেকীজনী চৰাই হৈ জন্ম ল'লে। এই চৰাইজনীয়েই হৈছে কেতেকী চৰাই। কেতেকীজনীয়ে আজিও পুতেক দুটাক বিচাৰি দিনে ৰাতিয়ে হাবিয়ে বননিয়ে হিয়া ভাঙি চিঞৰি ফুৰে। লাকু পাকু মই কেতেকী, লাকু পাকু মই কেতেকী, লাকু পাকু মই কেতেকী। সন্তানৰ প্ৰতি মাতৃৰ মৰম সদায় একেদৰেই থাকে। মৃত্যুৰ পাছতো মাতৃৰ সেই মৰম কমি নাযায়। মৃত্যুৰ পাছত আত্মাৰূপী মাতৃয়ে সন্তানৰ সুখত সুখ পায় আৰু সন্তানৰ দুখত দুখ পায়। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কাহিনীভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।